তস্মাৎ ফলপ্ৰদানেন তমনাসন্তু মনোৰথান ফল আছে জানো ফল চল কিবা আছে নাই যদি কি আছে ওম সিদ্ধি বুদ্ধি ঋদ্ধি সিদ্ধি সহিতা গণেশাম্বিকাভ্যাং নমঃ মন্ত্ৰ পুষ্পাঞ্জলিং সমৰ্পয়ামি এতিয়া কলস পূজা কৰিব লাগে নহয় কলস আছে আজি একেলগে সম্পন্ন হ'ব 51খনকৈ বিবাহ আৰু 51খন বিবাহৰ বাবে ইতিমধ্যে সকলোখিনি ব্যৱস্থা সম্পন্ন কৰিছে আমি কৈছোঁ আমি বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ফৰকাটিং উলুতলি শিৱ মন্দিৰ ৰাজহুৱা প্ৰাংগণৰ সমীপত আছোঁ আৰু মই কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে ইতিমধ্যে 51জন দৰা ইতিমধ্যে আহিছে বৰযাত্ৰী হিচাপে সকলো ৰাইজো আহিছে আমি দেখুৱাইছোঁ চৈ দিয়া গৰু গাড়ীত ইতিমধ্যে দৰা আহিছে আৰু বাকীসকল ইতিমধ্যে কিছু দূৰৰ পৰা পদযাত্ৰা কৰি বিবাহস্থলীত আহি ইতিমধ্যে প্ৰায় উপস্থিত হওঁ অৱস্থা এয়া আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত কইনা ইতিমধ্যে সাজু হৈ আছে আজি হোমাগ্নিক সাক্ষী কৰি তেওঁলোকে পৰৱৰ্তী দিনৰ কাৰণে সংকল্প ৰচনা কৰিব মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ খুব এক সুন্দৰ এটা দিন আজি আনন্দ উল্লাস আমি দেখিছোঁ সকলোৰে 51খন বিবাহ আজি সম্পন্ন হ'ব ইয়াত হয় আমি আজি উদলমুদল পৰীক্ষা আপুনি দেখিছে আমি আমাৰ জয়পুৰ লোক কল্যাণ সমিতিৰ লগতে আমাৰ উলুতলি গাঁওবাসীৰ লগতে আমাৰ দ্য গ্ৰীণ ভিলেজ এন জি অ' উদ্যোগত আমি এই উদুলিমুদলিৰ পৰিৱেশৰ আজি সৃষ্টি হৈছে আমাৰ গাঁৱত আৰু আপোনালোকে দেখিছে যে আমাৰ এতিয়া ইতিমধ্যে আমি দৰা লৈ আহিছোঁ আৰু ছোৱালী ঘৰৰ এটা জোৰোণ লৈ ছোৱালী ঘৰে পানী তোলা আছিলে আৰু পানী তোলাৰ পিছত আমি কি হৈছে আমি দৰা আৰু ছোৱালী এতিয়া মিলি পেলাই আমি ৰভা ঘৰলৈ আহিছোঁ আৰু 51 যোৰা ইতিমধ্যে দৰা কইনা আমাৰ মাজত আজি আহিছে আৰু তেওঁলোকে দেখিছে আমি ইমান ধুনীয়াকৈ উদুলিমুদলিৰ পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকৰ খুব উচল মাখল পৰিৱেশ আৰু তেওঁলোকৰ অতি উৎসাহেৰে আজি এই দিনটোৰ কাৰণে বাট চাইছে লগতে আমাৰ সমূহ গাঁওবাসীয়ে এই উৎসৱৰ মুখৰ পৰিৱেশৰ বাট চাই আছিলোঁ আৰু এই বাস্তৱত আজি পৰিণত হৈছে সুন্দৰ আমি দেখুৱাইছোঁ আপোনালোকক সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে উদুলিমুদলি পৰিৱেশ বিয়াৰ যি পৰিৱেশ সেই পৰিৱেশ খুব সুন্দৰমে ইতিমধ্যে ইয়াত পৰিলক্ষিত হৈছে এয়া ইতিমধ্যে কইনা আসন গ্ৰহণ কৰিছে আমি অকণমান আপোনালোকক দেখুৱাইছোঁ পানী তুলি অহাৰ পিছত আজি এই অনুষ্ঠানটো সঁচাকৈ ভাল লাগিছে কাৰণ আমি অত বছৰে মানে কৰিম বুলি ভাবি কৰিব পৰা নাছিলোঁ কিন্তু ইমান এটা সুবিধা দিছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু এক প্ৰকাৰ দুখো লাগিছে আৰু এখন ঘৰৰ পৰা আহি যে আকৌ নতুন এখন ঘৰলৈ আহিছোঁ কিমান দিন হ'ল বিয়া হোৱা কিমান দিন হ'ল বিয়া পতা মোৰ 14 বছৰ হ'ল কিন্তু মানে ধৰি লওক কৰিম বুলি ভাবোঁতে কিছুমান অভাৱ অভিযোগৰ কাৰণে কৰিব পৰা নাছিলোঁ তথাপিও এইখিনি মানে অলৰেডি আপোনাৰ বুকিং হৈ গৈছিলে কিন্তু ভাগ্যৰ বশতত মই কালি জোৰোণ পাইছোঁ আৰু আজি কইনা হিচাপে আহিবলৈ পাইছোঁ মোৰ ল'ৰা এতিয়া ক্লাছ 10লৈ পাইছে নহয় নাপায় বুলি ক'লে সেইকাৰণে নাহিলে আৰু ভাল লাগিছে বহুত ভাল লাগিছে ভবা নাছিলোঁ বাৰু পটককৈ হৈ গ'ল ভাল লাগিছে বাৰু এতিয়া বিয়া হোৱা কিমান দিন হ'ল আগতে আমাৰ বিয়া হোৱা 8-9 বছৰ হ'ল হয় আহিছে ভণ্টিহঁত আহিছে ইতিমধ্যে কইনাও সাজু হৈ আছে আৰু দৰা ইতিমধ্যে আদৰি আছে আৰু ওই ঢোলরে চাপর নাচাচো নাচনি পেপারে লহর নাচাচো নাচনি ওই আজি বিহু তলি নাচা গুড়ি গুড়ি নাচা গুড়ি গুড়ি নাচনি ও পিন্ধাই দিছো মুগারে হাত ওই নাচনি পিন্ধাই দিছো মুগারে হাত ওই নাচনি পিন্ধাই দিছো এটা কাঠিৰে মোৰ মৰমৰ নাচনি ভাল লাগিছে হা ভবা নাছিলোঁ বাৰু কিন্তু আজি হ'লো ভাল লাগিছে শুনিবলৈ এনেকৈ ভাওনা ফূৰ্তি এটাত হ'ম বুলি আপুনি ভবা নাছিলোঁ বিয়া হোৱা মোৰ 3 বছৰ বহুত ভাল অনুভৱ হৈছে উলতলিবাসী ৰাইজে সামূহিকভাৱে যিটো বিবাহ আয়োজন কৰিছে সঁচাকৈ বহুত প্ৰশংসনীয় আৰু বহুত সুখ পাইছোঁ যিটো কাম আজিলৈকে কৰিব পৰা নাই আৰ্থিক অৱস্থা বৰ ঠিক নহয় ধৰক 14 বছৰ হ'ল
মই তেতিয়া পলুৱাই আনিছিলোঁ, মিছা কথা কৈ লাভ নাই। হয়, আজি ভাল লাগিছে, বহুত আনন্দ লাগিছে। আৰু এয়া খুব সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ আপোনালোকক। দৰা কইনা আপোনালোকক দেখুৱালোঁ, বিয়াৰ পৰিৱেশ দেখুৱালোঁ। 51 যোৰা দৰা কইনাৰ আজি বিবাহ সম্পন্ন হ'ব, সেয়াও আপোনালোকক আমি পোনপটীয়াকৈ দেখুৱাম।